সৎচিত আনন্দ স্বৰূপ সচ্চিদানন্দ নিৰ্গুণ নিৰাকাৰ পৰম ব্ৰহ্ম, যিজন সমস্ত জীৱৰ গৰাকী, যিজনা কোটি কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী, যিজনা সৃষ্টি স্থিতি প্ৰলয় আৰু লয়ৰ গৰাকী, যিজনা কোটি কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী, কাল মায়াদীৰ অধিকাৰী, সত ৰজ তম তিনিগুণ সৃষ্টিকাৰী, নিৰ্গুণ নিৰাকাৰ পৰম ব্ৰহ্ম, সগুণ সাকাৰ ৰূপ হ'ল দৈৱকী নন্দন শ্ৰীকৃষ্ণ, পৰম পুৰুষ প্ৰভু ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱৰ চৰণ কমলত সমস্ত জীৱৰ কল্যাণৰ অৰ্থে ভক্তি সেৱা নিবেদন কৰা হৈছে। মৈশ্য পূৰ্ণ নৰসিংহ বামন পৰশুৰাম হলিৰা বৰা শ্ৰীৰাম বুদ্ধ কল্কি নামে দখ আকৃতি ধৰিছা কৃষ্ণ তজুপাৱে কৰো প্ৰণাম ৰাম তজুপাৱে কৰো প্ৰণাম। শ্ৰীকৃষ্ণায় নমো নমঃ, শ্ৰীকৃষ্ণায় নমো নমঃ, শ্ৰীকৃষ্ণায় নমো নমঃ। বৰহাৰপুৰ মহাপুৰুষ মাধৱদেৱ, যিজনা গুৰুৰ কৃপাৰ বশত উৰণ গুৰণ গজন ভ্ৰমণ বা চেদজ অন্দজ উদ্ভিদজ আৰু জৰায়ুজ এই চাৰিমুঠি জীৱৰ ভিতৰত শ্ৰেষ্ঠতম জীৱ পঞ্চভূতি নৰদেহা 24 তত্ত্বৰে গঠিত আমি মনুষ্য নামৰ জীৱ সমস্ত জনাই এজন সদগুৰু লাভ কৰিলো, যিজনা আমি সমস্ত জনাৰে কেৱল গুৰুৱে নহয়, জগত গুৰু পৰম গুৰু, হৃদয়ৰ মণি শিৰৰ ভূষণ, কৃপালু পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱ পৰম গুৰুজনাৰ চৰণ কমলত সমস্ত জীৱৰ মংগলৰ অৰ্থে ভক্তি সেৱা নিবেদন কৰা হৈছে। ইতিমধ্যে আপোনালোক মহামহন্তৰ অগ্ৰজ যিজনা পৰম বৈষ্ণৱে দিনৰ ভাগত আহি অমৃতময় কৃষ্ণ নাম মহাভাগৱত কথা প্ৰকাশ কৰি গল, আমাৰ অতীব সুহৃদ উজ্জ্বল শোকাধৰা তেওঁৰ চৰণ কমলৰ জৰিয়তে আমি মহামূৰ্খমতী এই পবিত্ৰ পুণ্য ধামত যদিও আমি উদ্যোক্তা বাক্যাই সমস্ত লগত যোগাযোগ হওঁতে 4 বজাৰ পৰা অনুষ্ঠান ভাগি কৰিব পৰা হ'ব বুলি
কথা পতা হৈছিল, তথাপিও আমি আহি এই পবিত্ৰ পুণ্যধামত উপস্থিত হওঁতে অকণমান সময় পলম হ'ল। যিহেতু আমি 1 মাহত 30 দিনত অতি কমেও 35ৰ পৰা 40টামান অনুষ্ঠান কৰিব লগা হয়। সেইকাৰণে আমি অনুষ্ঠান কৰিবলৈ যাওঁতে সময়তকৈ আধা ঘণ্টা হয় 8 নহয় 5 এইটো হৈ যায়। আমি পুনশ্চ সেৱা নিবেদন কৰা হৈছে যে আমি মহামূলহমতীৰ এই নিৰ্দিষ্ট সময়ত আহি উপবিষ্ট নোহোৱাৰ বাবে যি অপৰাধ আমাৰ ৰৈ গ'ল, আপোনালোকক মহান মহন্তই আমাক ক্ষমা দিব। কিয়নো আমি আপোনালোকক মহামহন্তৰ ভিতৰো ভিতৰ, কিংকৰো কিংকৰ, দাসৰো দাস, সমাজৰ এজন নিষ্কিন সেৱক, আপোনালোকক মহামহন্তৰ সন্তান স্বৰূপ, ভাই ভাতৃস্বৰূপ, আপোনালোকে আমাক ক্ষমা দিব। আৰু গুৰুজনে সিদ্ধান্ত দিছে যে মহন্তৰ ক্ষমাহে ভূষণ। আপোনালোকক মহামহন্ত, আমি মহামূলহমতী, গতিকে মহন্তৰ যিহেতু ক্ষমাহে ভূষণ, আপোনালোকক মহামহন্তে আমাক ক্ষমা দিব। আমি পুনশ্চ সেৱা নিবেদন কৰা হৈছে। জয় গুৰু শংকৰ। আমি যে আহি উপবিষ্ট হওঁতে সময়ৰ তাৰতম্য ঘটিল, কিন্তু সেই সময়খিনিত এজন পৰম বৈষ্ণৱে আপোনালোকক অমৃতময় কৃষ্ণ নাম প্ৰকাশ কৰি আছিল। আমাৰো সৌভাগ্য হ'ল 10 মিনিটমান তেওঁৰ পদ্ম মুখখনতে উচ্চাৰিত নিগৰিত হোৱা অমৃতময় কৃষ্ণ নাম মহাভক্তি জগত শইকীয়া বাপজনা আপোনালোকৰ স্থানীয় আমাৰ অতিব শ্ৰদ্ধাৰ বাপজনাৰ চৰণ কমলৰ জৰিয়তে যিজনা বাপে তেৰাৰ লগত অমৃতময় কৃষ্ণ নাম কীৰ্তন মহাভক্তি প্ৰদৰ্শনৰে প্ৰকাশ কৰি আছিল, সেইজনা পৰম বৈষ্ণৱৰ চৰণ কমলতো আমি মান্য অনুসাৰে ভক্তি ভৰা সেৱা আৰু শ্ৰদ্ধা নিবেদন কৰা হৈছে। আমি সমস্তজনাই কম বেছি পৰিমাণে বুজি পাওঁ। মাধৱ গুৰুজনে আমাক সিদ্ধান্ত দিলে আৰু আমাৰ উপযুক্ত শইকীয়া বাপজনাই খুব সুন্দৰভাৱে আপোনালোকৰ অগ্ৰত কৃষ্ণ নাম প্ৰকাশ কৰিবলৈ যাওঁতে অতি সুন্দৰ শব্দ ব্ৰহ্ম প্ৰকাশ কৰি থকা আমি শ্ৰৱণ কৰিবলৈ পাইছিলোঁ যে গুৰু আৰু শৰণ। মাধৱ গুৰুজনাই এই কথাটি সুন্দৰভাৱে আমি সমস্তজনাকে প্ৰকাশ কৰিছে। বিনা গুৰু চৰণে ভকতি ৰকতি মুকুতি কবহু নহয়। যে এই জীৱই ভগৱন্ত পুৰুষৰ কৃপাৰ পাত্ৰ হ'বৰ বাবে গুৰুৰ চৰণ কমলৰ জৰিয়তেহে আগবাঢ়িব পাৰিব। যদি গুৰুৰ চৰণত শৰণ প্ৰক্ৰিয়াৰে নিজকে আগবঢ়াই আনিব নিবিচাৰে বা ইমান দিনে বিচৰা নাই, তেতিয়াহ'লে সেই জীৱই ঈশ্বৰৰ কৃপাৰ পাত্ৰ হ'ব নোৱাৰে। এতিয়া আমি সমস্তজনে গুৰুৰ চৰণত শৰণ লওঁ, আশ্ৰয় গ্ৰহণ কৰোঁ। এতিয়া আমাৰনো গুৰু কোন? আমিতো সকলোৱে কৈ থাকোঁ গুৰুৰ চৰণত শৰণ লোৱা, গুৰুৰ চৰণত শৰণ লোৱা। শৰণ বিনাই ভকতি কৰন্তে এৱা ঘটৰ যেন জল। যদি শৰণ অবিহনে ভক্তি আশ্ৰয় কৰিবলৈ যোৱা, তেতিয়াহ'লে ই এৱা ঘটৰ জলৰ নিচিনা বুলি কৈছে। আমি যে
গাখীৰ আৰু পানী ভৰাবৰ বাবে এটা ঘট, যিটো আমি সহজতে টেকেলি বুলি ক'লে বুজি পাওঁ, সেই টেকেলি নামৰ পাত্ৰটো যদি বনোৱা সেই ব্যক্তিজনৰ সেই স্থানত যদি বনাই থাকোঁতে সুন্দৰভাৱে পক নধৰে, তেতিয়াহ'লে তাক সেই পক নধৰা টেকেলিটোক এৱা ঘট বুলি কোৱা হয়। সেই এৱা ঘটত যেনেকৈ পানী বা গাখীৰ এজন ব্যক্তিয়ে ভৰাই দিলে, সেই পাত্ৰটোৱে কেতিয়াও পানী বা গাখীৰ ধৰি ৰাখিব নোৱাৰে। তাৰ তলফালে বা পেটৰ ফালে বা চাৰিওফালে সেই জল আৰু গাখীৰ বাহিৰ হৈ গুচি যায়। ঠিক তেনেকৈ আমাক গুৰুজন বস্তুৱে সিদ্ধান্ত দিলে যে বিনা গুৰু চৰণে ভকতি ৰকতি মুকুতি কবহো নহয়, আৰু হৰণ বিনাই ভকতি কৰোঁতে এৱা ঘটৰ জল আদি আদি ধৰণে আমাক পদচন্দ, ছবিচন্দ, দুলৰি চন্দ আদি আমাক উপদেশ প্ৰদান কৰিছে। আৰু সেই পুত্ৰৰ পংখেদি যদি আমি চিন্তা কৰোঁ, তেতিয়াহ'লে আমাক গুৰু লাগিবই। এতিয়া আমাৰনো গুৰু কোন, এই বুলি যদি চিন্তা কৰোঁ, তেতিয়াহ'লে সৰ্বপ্ৰথম আমি ভাগৱত দৰ্শন কি, এই কথাটো বুজিবলৈ চেষ্টা কৰিব লাগিব। আপোনালোকে এই বুলি এবাৰো নাভাবিব যে প্ৰাণজিৎ নামৰ এই ক্ষীণ শৰীৰটোক বহুৱাই দিলে এওঁ সৰ্বজানন্তা, এওঁ সকলো কথা জানে, সকলো কথা এওঁ আপোনালোকৰ আগত ক'ব, এই বুলি এবাৰো নাভাবিব। আমাৰ নিজৰ বুলিবলৈ একো নাই। মাথোন আপোনালোক মহামহন্তৰ আজ্ঞা আমি মহামূঢ়মতীয়ে আশীৰ্বাদ হিচাপে কিৰোগত কৰি আপোনালোকে নিৰ্দিষ্ট কৰি দিয়া এই আসন ভাগী মহান দায়িত্বভাগী পালনৰ বাবে আগবাঢ়িবলৈ চেষ্টা কৰা হৈছে। মাত্ৰ আপোনালোক সৰ্বজানন্তা, আমি মহামূঢ়মতী। এতিয়া ভাগৱত দৰ্শন কি আপোনালোকে জানে, তথাপিতো আমাক যিহেতু আপোনালোকে দায়িত্ব অৰ্পণ কৰিছে, এইখিনিতে আমি ভাগৱত দৰ্শনৰ বিষয়বস্তু উল্লেখ কৰিব লাগে বুলি ভাবি আমি বিষয়বস্তুৰ মাজলৈ আগবাঢ়িব বিচৰা হৈছে। যে ভাগৱত দৰ্শন কি, এই বুলি চিন্তা কৰাৰ লগে লগে আমি সমস্তজনে উত্তৰ পাওঁ যে ভাগৱত দৰ্শন সমাজ কেন্দ্ৰিক নহয়। দ্বিতীয়তে ভাগৱত দৰ্শন ব্যক্তি কেন্দ্ৰিক নহয়। 3 নম্বৰতে ভাগৱত ধৰ্মশাস্ত্ৰ নহয়। তেতিয়াহ'লে ভাগৱতনো কি, এই বুলি চিন্তা কৰিলে উত্তৰ পাম যে ভাগৱত দৰ্শন হ'ল জীৱ আত্মাক পৰম আত্মাৰ লগত সংযোগ স্থাপন কৰি দিয়া। যিহেতু ভাগৱত হ'ল ভক্তিৰ শাস্ত্ৰ, যি স্থানত ধৰ্ম প্ৰকাশমান হৈ থাকিব, সেই স্থানত স্বয়ং কৃষ্ণস্তু ভগৱান সত্য বস্তু পূৰ্ণ ৰূপত প্ৰকাশমান নহয়। কিন্তু তাৰ বিপৰীতে যি স্থানত স্বয়ং কৃষ্ণস্তু বস্তু সত্য নিজেই প্ৰকাশমান হৈ থাকে, সেই স্থানত ধৰ্মৰ কোনো প্ৰয়োজন নাই। কথাখিনি হয়তো শুনিবলৈ আচৰিত হোৱা নিচিনা লাগিছে, তথাপিতো সত্য কিন্তু এয়াই যে ভাগৱত দৰ্শন সমাজ কেন্দ্ৰিক নহয়। অৰ্থাৎ আমি সহজতে বুজিবলৈ যদি চিন্তা কৰোঁ, চেষ্টা কৰোঁ, তেতিয়াহ'লে আমি বুজি পাম যে আমি প্ৰত্যেক বাপ আয়ে, পিতৃ মাতৃয়ে নিজৰ সন্তানক উচ্চ শিক্ষাৰে শিক্ষিত কৰি নিজৰ ভৰিত নিজে থিয় দি ডাঙৰ মানুহ কৰিবৰ বাবে ডাক্তৰ, ইঞ্জিনিয়াৰ আদি ডাঙৰ ডাঙৰ দৰমহা পোৱা চাকৰি কৰি নিজৰ বাবে
দহৰ বাবে, সমাজৰ বাবে, দেশৰ বাবে কিবা এটা কৰিব পাৰোঁ, এই বুলি ভাবি নিজৰ সন্তানক আমি প্ৰত্যেকে সাধ্য অনুসাৰে চৰকাৰী বেচৰকাৰী বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান বিদ্যালয়ত আমি প্ৰত্যেকে নাম লগাই লগাই দিওঁ। ঠিক তেনেধৰণে ভক্তিৰ পঢ়াশালী সাম্প্ৰতিক সময়ত বহুত আছে, আপোনালোকে জানে। সত্ৰ সমাজ, শ্ৰীমন্ত শংকৰদেৱ সংঘ, বামুণীয়া পন্থ, মাহেকীয়া, 11 দিনীয়া, ভাগৱতী, শংকৰ সমাজ আদি বিভিন্ন সমাজৰ নাম আমি প্ৰত্যেকেই বুজি পাওঁ। প্ৰত্যেকখন সমাজেই একো একো ভাগি ভক্তিৰ পঢ়াশালী। যাৰ যেনেকৈ ইচ্ছা তেনেকৈ ভক্তি আশ্ৰয় কৰিবৰ বাবে নিজে নিজে একো একোখন বিদ্যালয়ত নামটো আপুনি মই লগাই দিছোঁ। কোনোবা ভাগৱতী সমাজৰ অন্তৰ্ভুক্ত হৈ ললো, কোনোবা শ্ৰীমন্ত শংকৰদেৱ সংঘ সমাজৰ অন্তৰ্ভুক্ত হৈ ললো, কোনোবা সত্ৰ মহাপুৰুষীয়া সমাজৰ সংগী হৈ ললো, কোনোবা বামুণীয়া পন্থৰ সংগী হৈ ললো। কিন্তু ভাগৱত দৰ্শনে আমাক এইটোকে কৈছে যে আপোনালোকৰ সন্তানক ডাঙৰ মানুহ কৰিবলৈ যিমান ডাঙৰ বিশ্ববিদ্যালয় মহাবিদ্যালয়ত নামটো লগাই নিদিওঁ কিয়, যিমান উচ্চ পদস্থ ভাল শিক্ষকৰ তত্বাৱধানত শিক্ষা গ্ৰহণ কৰিবলৈ দায়িত্ব অৰ্পণ নকৰোঁ কিয়, টিউচন এটা দিনত 3টা 4টা যিমানেই নিদিওঁ কিয়, যদি প্ৰকৃততে আপোনাৰ মোৰ সন্তানৰ পঢ়াৰ প্ৰতি ধাউতি নাই, সেই সন্তান কেতিয়াও ভাল হ'ব নোৱাৰে। ভাগৱত দৰ্শন এইটোৱে যে ভাগৱত দৰ্শন সমাজ কেন্দ্ৰিক নহয়, অৰ্থাৎ সত্ৰ মহাপুৰুষীয়া সমাজত শৰণ ললো আউনীআটী সত্ৰ, শ্ৰীমন্ত শংকৰদেৱ সংঘত শৰণ ললো, বামুণীয়া পন্থত শৰণ ললো, ভাগৱতী সমাজত শৰণ ললো। যিমানে শুনি মই নকওঁ কিয়, প্ৰত্যেকটো কথাই মিছা কথা। কাৰণ ভাগৱত, কীৰ্তন, দশম, ঘোষা, ৰত্নাৱলী কোনো গ্ৰন্থই ক'তো কোৱা নাই এনেকৈ শৰণ ল'লে জীৱৰ ৰতি হ'ব। এটাই সিদ্ধান্ত ও হৰিত শৰণ লৈ যিটো জন হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে, দুৰ্ঘোৰ পাৰ সংসাৰ সাগৰে, সিটো মহাজনে আতি অপ্ৰমাহে তৰি যাব কোনজন, যিজনে কেৱল হৰিত শৰণ লয়। যদি আমি কোনোবাই শ্ৰীমন্ত শংকৰদেৱ সংঘত শৰণ লৈছো, এজন তৰিব নোৱাৰে। যদি আমি বামুণীয়া পন্থাত শৰণ লৈছো, এজনো তৰিব নোৱাৰে। যদি আমি আউনীআটী সত্ৰত শৰণ লৈছো বুলি বৰ গৰ্বেৰে কৈ আছো, সেইজনো তৰিব নোৱাৰে। শাস্ত্ৰই কৈছে যিজনে কেৱল হৰিত শৰণ ল'ব, সেইজনে এই পাৰাপাৰহীন মায়াময় সংসাৰ সমুদ্ৰ অতি অনায়াসে কৰি যাব। এইটো হ'ল ভাগৱত দৰ্শন। অৰ্থাৎ আমি কোনেও খোৱা কামনা কৰি লাভ নাই যে আমাৰ সমাজৰ নিয়মটো শুদ্ধ, তেওঁলোকৰটো ভুল, তেওঁলোকৰ সমাজৰ নীতি আদৰ্শ শুদ্ধ, আমাৰটো ভুল। এইটো নহয়। ভাগৱত দৰ্শন হ'ল জীৱ আত্মাৰ পৰম আত্মা স্বয়ং কৃষ্ণস্তু ভগৱন্তৰ লগত
সংযোগ স্থাপন কৰি দিয়ে। 2 নম্বৰতে ক'লে যে ভাগৱত দৰ্শন ব্যক্তিকেন্দ্ৰিক নহয়, অৰ্থাৎ আপোনাৰ মোৰ উপাধিবিলাক আমাৰ প্ৰত্যেক 24টা তত্ত্বৰে গঠিত এই শৰীৰটোৰ এটা এটা নাম আছে। কাৰোবাৰ নাম যদু, কাৰোবাৰ নাম ৰাম, কাৰোবাৰ নাম ৰহিম, কাৰোবাৰ নাম ৰঘু, মধু, প্ৰাণজিৎ, অমৰজিৎ আদি আদি বিভিন্ন ধৰণৰ নাম আমাৰ সকলোৰে আছে। সেই নামটো কাৰ? 24টা তত্ত্বৰে গঠিত শৰীৰটোৰ নাম। আৰু এই শৰীৰটোত 24টা তত্ত্ব আছে যদিও ইয়াৰ পঞ্চ কৰ্মেন্দ্ৰিয়, পঞ্চ জ্ঞানেন্দ্ৰিয় অৰ্থাৎ 10 ইন্দ্ৰিয়, চকু, কাণ, নাক, মুখ, হাত, ভৰি আদিবিলাক প্ৰত্যেকৰে ভগৱন্তপুৰুষে দুটা দুটাকে দিছে। চকু দুটা দিছে, কাণ দুখন দিছে, ভৰি দুখন দিছে, হাত দুখন দিছে, এনে ধৰণে মুখ এখন প্ৰত্যেকৰে আছে। কিন্তু কিবা এটা স্বৰূপত দুখন কাণ থকাৰ পাছত এখন কাণে কোনোবাই নুশুনিবও পাৰে, কোনোবা এজনে 2খন কাণেৰেও নুশুনিব পাৰে, কোনোবা এজনৰ 2খন ভৰিৰ ঠাইত এখন ভৰি নচলিবও পাৰে, কোনোবা এজনৰ 2খন হাতৰ এখন হাতে কাম কৰিব নোৱাৰিবও পাৰে। যিয়ে নহওক, কিন্তু এই নামটোৰ বাওঁফালে মানে আগফালে আমি এটা শব্দ ব্ৰহ্ম লিখো, সেইটো চিৰি। কোনোবা চিৰি নিলিখা আছনি আছে না? প্ৰত্যেকে চিৰি বুলি লিখো। চিৰি পাছত নামটো কৈলো ৰহিম, ৰঘু, মধু, হৰি আদি বিভিন্ন। কিন্তু এই চিৰি, ৰাম এই বুলি কোৱাৰ পাছত শেষৰ ফালে কিন্তু এই শৰীৰটোৰ এটা উপাধি আমাৰ প্ৰত্যেকৰে একে কেতিয়াও নহয়। কিন্তু নামটোৰ আগত থকা শব্দটো সকলোৰে একে, চিৰি। কিন্তু শেষৰ ফালে থকা উপাধিটো কাৰোবাৰ মহন্ত, কাৰোবাৰ গোস্বামী, কাৰোবাৰ শৰ্মা, কাৰোবাৰ দেৱী, কাৰোবাৰ গগৈ, শইকীয়া, দত্ত, কলিতা, বৰগোহাঁই, বুঢ়াগোহাঁই, বৰুৱা, বৰবৰুৱা, ডেকা, বৰ্মন, পাঠক, ইমান যে উপাধি নাই। ভাগৱতে কৈছে ভাগৱত ব্যক্তিকেন্দ্ৰিক নহয়, অৰ্থাৎ আপোনাৰ মোৰ উপাধি কি, এই উপাধিটো চাই চাই ভগৱন্তই তেওঁৰ কাষলৈ লৈ যাম বুলি ক'তো নাই। আপোনাৰ মোৰ উপাধি দত্তও হ'ব পাৰে, কলিতাও হ'ব পাৰে। যদি হৰিত শৰণ ললো তেতিয়াহ'লে ভগৱন্ত প্ৰভুৱে কৃপা কৰিব, ধ্ৰুৱ সত্য। যদি আপোনাৰ মোৰ উপাধিটো মহন্ত গোস্বামী, হৰিত শৰণ নলৈ যদি অন্ত ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱ দেৱতাক শৰণ লৈছো, তেতিয়াহ'লে ভগৱন্তই কৃপা নকৰে। এইটো শাস্ত্ৰসন্মত ধ্ৰুৱ সত্য। অৰ্থাৎ আমি বুজিব লাগিব যে ভাগৱত দৰ্শন ব্যক্তিকেন্দ্ৰিক নহয়। আৰু ভাগৱত ধৰ্মশাস্ত্ৰ নহয়। এতিয়া ধৰ্ম মানে কি? সংস্কৃত মূলৰ ভি ধাতুৰ পৰা ধৰ্মৰ উৎপত্তি হৈছে। সেই ভি ধাতুৰ পৰা ধৰ্মৰ উৎপত্তি হৈছে। ধৰ্ম শব্দৰ অৰ্থ হ'ল ধাৰণ কৰা। কিছুমান নীতি নিয়মৰ সমষ্টি হ'ল ধৰ্ম। এতিয়া এই নীতি নিয়ম আমি প্ৰত্যেক সমাজ বা প্ৰত্যেক ব্যক্তি বা আইনে নিজৰ নিজৰ ভাৱনা অনুসৰি নীতি নিয়ম বিলাক বনাই লৈছো, নিৰ্মাণ কৰি লৈছো, পালন কৰি লৈছো। কোনোবা এজনে ৰাতিপুৱা বিচনাৰ পৰা শুই উঠাৰ লগে লগে বিচনাতে লাল চাহ একাপ খোৱাটো তেওঁৰ অভ্যাস। যদি লাল চাহকণ বিচনাতে নাপায়, যাক বেড টি বুলি কোৱা হয়, সেই লাল চাহকাপ বিচনাতে খাবলৈ নাপালে তেওঁ দিনটোলে মনটো কিবা উৰুঙা লাগি থাকে। এইটো সেই ব্যক্তিজনৰ নিয়ম। তেওঁ ধৰ্ম অভ্যাস ৰূপে সেইটো তেওঁ ধৰ্মলৈ পৰিণত কৰিব। দ্বিতীয়তে কোনোবা এজন ব্যক্তিয়ে
ৰাতিপুৱা শুই উঠি গা পা নোধোৱাকৈ ঠাণ্ডা পানীৰ গিলাচো নাখায়। সেইটো তেওঁৰ অভ্যাস, তেওঁৰ নিয়ম, সেইটো তেওঁৰ ধৰ্ম। তেওঁৰ উপাধি কি সেইটো দৰকাৰ নাই, তেওঁৰ কোন সমাজৰ সেইটো দৰকাৰ, সেইটো তেওঁৰ নীতি নিয়ম, সেইটো তেওঁৰ কাৰণে ধৰ্ম। কোনোবা এজনে গা পা ধুই উঠি গুৰু গৃহত নোসোমোৱালৈকে একো এটা দ্ৰব্য আহাৰ কেতিয়াও গ্ৰহণ নকৰে, সেইটো তেওঁৰ নীতি নিয়ম, তেওঁৰ ধৰ্ম। ঠিক তেনেধৰণে এনেকুৱা নীতি নিয়ম মানি চলোতে চলোতে অন্তৰংগ হোৱা 3 জন 4 জন 10 জন 50 জন 100 জন 2 ঘৰ 3 ঘৰ 4 ঘৰ 10 ঘৰ 50 ঘৰ 100 ঘৰ ব্যক্তিয়ে একেলগে থাকি এখন গাঁৱত যি নীতি নিয়মৰ মাজত বান্ধ খাই থাকিব, যি সমাজ গঠন হ'ব, সেই সমাজখনৰ এইটোৱে হ'ল ধৰ্ম নীতি নিয়ম। এতিয়া সেই নীতি নিয়ম ধৰ্ম শাস্ত্ৰৰ লগত মিলিছে, যদি নাই মিলা তেতিয়াহ'লে ই কেতিয়াও সত্য হ'ব নোৱাৰে। যদি শাস্ত্ৰৰ লগত হুবহু মিলিছে তেতিয়াহ'লে ই সত্য হয় বুলি। এতিয়া আপুনি মই আচাৰ কৰি থকা, আচৰণ কৰি থকা কৰ্মই ধৰ্ম, কৰ্মই ধৰ্ম, কৰ্মই ধৰ্ম, এই নীতি নিয়মবিলাক প্ৰকৃতাৰ্থত শাস্ত্ৰসন্মত কৰ্ম হৈছে নাই। যদি নাই হয় সি কেতিয়াও ধৰ্ম হ'ব নোৱাৰে। আৰু যদি নোহোৱাকে আপুনি মই ধৰ্ম বুলি আশ্ৰয় কৰি কৰি নিজৰ জীৱনটো আগবঢ়াই আহিছো, তেতিয়াহ'লে আমি বুজি পাম যে যি স্থানত ধৰ্ম প্ৰকাশমান হৈ আছে সেই স্থানত স্বয়ং কৃষ্ণস্তু ভগৱান সত্য বস্তু প্ৰকাশমান নহয়। অৰ্থাৎ এটি জীৱ যেতিয়া এই শৰীৰৰ পৰা ওলাই গুচি যায়, গোটেই সমাজৰ নীতি নিয়মৰ খেলি মেলিটো সেইখিনিৰ পৰাই আৰম্ভ হয়। আপোনালোকে ভালকে ভাবি চালে বুজি পাব, যেতিয়ালৈকে শৰীৰত জীৱ আত্মা পৰমাত্মা প্ৰকাশমান হৈ থাকে তেতিয়ালৈকে বৰ এটা খোৱা কামোৰা নাথাকে সমাজত। প্ৰমাণটো আপোনাভাৱে দি দিলে, আপোনাভাৱৰ সমাজ ব্যৱস্থাৰ বাপ আই যিকেইজনে আমাৰ লগত যোগাযোগ কৰিবলৈ গৈছিল, সংযোগে যিকেইগৰাকী আয়ে যোগাযোগ কৰিছিল, আৰু আমাৰ মহা অধমৰ দুখীয়া ভগা বজাত গৈ চৰণ ধূলা অৰ্পণ কৰিছিল, সেইদিনা এৰা সমস্তই কৈছিল যে গগৈবা আমাৰ কিন্তু সমাজখন বামুণীয়া সমাজ, আপুনি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আপোনাৰ কিবা অসুবিধা আছে, খোৱা বোৱা লোৱাত কিবা অসুবিধা আছে, যদি আপোনাৰ কিবা অসুবিধা আছে আমাক জনাই দিলে আমি নিশ্চয় নাগৰিক হম। প্ৰমাণটো আপোনালোকে দি দিলে। তেতিয়াই যে যেতিয়ালৈকে শৰীৰত প্ৰাণটো সোমাই থাকিব পৰমাত্মা, তেতিয়ালৈকে সমাজত খেলি মেলি নাথাকে। নাই বুলি প্ৰমাণটো দিলে, কাৰণ প্ৰাণজিত নামৰ শৰীৰটো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নামৰ ভক্তি পঢ়াশালী ভাগৰ অন্তৰ্ভুক্তি এজন নিঃকিন্নি সেৱক গুৰু ধৰ্ম। আৰু আপোনালোকক মাহেকীয়া বামুণীয়া হৈও আপোনালোকে আমাক কিন্তু নিমন্ত্ৰণ কৰিলে, আজ্ঞা কৰিলে তুমি যাব লাগিব, কাৰণ শৰীৰত প্ৰাণটো সোমাই আছে অপায় মংগল নাই। কিন্তু যিদিনাই এই শৰীৰটোৰ পৰা চৈতন্য শক্তি পৰমাত্মা ওলাই যাব, সেইদিনাৰ পৰা নীতি নিয়মবিলাক আহি যায়। 3 দিনত তিলনি কৰ্ম কৰিব লাগিব, তাৰ পাছত 10 নম্বৰ দিনটোত দহা কৰিব লাগিব, মুণ্ডন কৰিব লাগিব, যদি পুত্ৰ নাথাকে তেওঁ ভতিজাৰ সম্বন্ধীয়জনে ক্ৰিয়া কৰ্ম ধৰিব লাগিব, আদি অনেক নিয়ম আহি যায়। তাৰ পাছতো এটা নিয়ম থাকি যায় যে যদি সেই ব্যক্তিজনে কেনেবাকৈ সমাজৰ নীতিগত নিয়মক কোনোবা দিন জীয়াই থাকোঁতে উলংঘা কৰিছিল, তেতিয়া বাকী জীৱিতসকলৰ প্ৰতি নিৰ্দেশ আহি যায়, তোমাৰ পিতৃ আমাৰ সমাজক এদিন গালি পাৰি গৈছিল, তোমাৰ পিতৃয়ে আমাৰ সমাজলৈ বৰঙণি যি বছৰেকীয়া বৰঙণি দিব লাগে, বৰঙণি জন্মাষ্টমী দিয়া নাছিল, তোমাৰ ঘৰত আমি সকাম খাব নোৱাৰো।
তাতে বিভিন্ন ধৰণৰ নীতি নিয়ম মৃত্যুৰ পাছত আহিলে। এই নীতি নিয়মবিলাকৰ সমষ্টিটো হ'ল ধৰ্ম। ইয়াত কৃষ্ণস্তু ভগৱন্ত নহয়। যদি থাকিলেহেঁতেন তেতিয়া খোৱা পাবৰা কেতিয়াও নহয়, নাই কাৰণে খোৱা পাবৰা। তেতিয়া আমি তাৰ বিপৰীতে যদি চিন্তা কৰোঁ তেতিয়া আমাৰ ভগৱন্ত আছেনো ক'ত, এই বুলি চিন্তা কৰাৰ লগে লগে আমাৰ উপযুক্ত শ্ৰদ্ধাৰ মাজলাই হয়তো প্ৰকাশ কৰি গৈছিল। আমি যিহেতু নাপালোঁ তথাপিতো আমি মাত্ৰ আংশিক প্ৰকাশ কৰিবলৈ চেষ্টা কৰা হ'ব। ভগৱন্ত পুৰুষে এই ধৰাধামত অৱতৰণ কৰিছে যে যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অভ্যুত্থানমধৰ্মস্য তদাত্মানং সৃজন্যহম পৰিত্ৰাণায় সাধুনাং বিনাশায় চ দুষ্কৃতম ধৰ্ম সংস্থাপনাৰ আয়ৰ সম্ভৱামি যুগে যুগে। যে মই যদিও অজব্ৰহ্ম অজন্মা তথাপিতো জীৱৰ কল্যাণ সাধনৰ অৰ্থে ভক্তৰ মনোবাঞ্ছা পূৰণৰ অৰ্থে মই ধৰাধামত সময়ে সময়ে অৱতৰণ কৰোঁ। আৰু এনেধৰণে অৱতৰণ কৰোঁতে সত্য ত্ৰেতা এই দুয়ো যুগ পাৰ হৈ দ্বাপৰ যুগত পূৰ্ণ কৃষ্ণ ভগৱন্ত দৈৱকী নন্দন হিচাপে জীৱৰ কল্যাণ সাধিবৰ অৰ্থে অৱতৰণ কৰিছে। আৰু ধৰাধামত থাকিল 125 বছৰ কাল প্ৰায়। এই 125 বছৰ কাল ধৰাধামত থাকি জীৱন কল্যাণ সাধন কৰি পেলাই স্বধাম বৈকুণ্ঠলৈ যাবলৈ ইচ্ছা কৰিছে। আৰু যাবলৈ ইচ্ছা কৰি ইতিমধ্যে একাদশ স্কন্ধৰ আৰম্ভণিৰ পৰা সমস্তখিনি কথা প্ৰকাশ কৰাত হৈছে নিশ্চয়। যে যদুবংশ ধ্বংস কৰিছে পেলাই, যি ধৰণে মহাভাৰত যুদ্ধ প্ৰকাশ কৰি দুষ্ট দমন সন্তত পালন দুষ্কৃতি বিনা সংস্কৃতিৰ ৰক্ষা, ইয়াৰ বাবে এই মহাভাৰত বিশ্বযুদ্ধ ভাগৱন্ত বস্তুৱে জীৱৰ মাজত প্ৰকাশ কৰিছে। আৰু তাৰ পাছত নিজৰ বংশ যদুবংশ ধ্বংস কৰিছে। আৰু এই সকলোখিনি কৰ্ম ভগৱন্তৰ একান্ত ভকত মহাভক্ত উদ্ধৱে দেখি আছে। আৰু দেখি থকাৰ পাছত উদ্ধৱ মহামহন্তই ভগৱন্ত পুৰুষ ঈশ্বৰ কৃষ্ণক সুধিছে যে প্ৰভু তুমি মোক এৰি থৈ যাব বিচাৰিছা, কিন্তু তুমি যদি মোক এৰি থৈ যোৱা, তুমি এৰিলাতে ঐ বন্ধু মাধৱ দিনতে দেখো অন্ধাৰ। তুমি যদি মোক এৰি থৈ যোৱা মইতো দিনতেই অন্ধাৰ দেখিছো। থাকিব পাৰে মোৰ দুই চকু, থাকিব পাৰে মোৰ দুই চৰণ, থাকিব পাৰে মোৰ দুইখন হস্ত, তথাপিতো মই কিন্তু তোমাক এৰি অকণমান স্বাধীন স্বতন্ত্ৰ হ'ব নোৱাৰো। কিয়নো তুমিয়েই কেৱল চৈতন্য স্বতন্ত্ৰ। আৰু তুমি আমাৰ ওচৰত থকাৰ কাৰণে, সুহৃদ হিচাপে থকাৰ কাৰণে আমি স্বতন্ত্ৰতা লাভ কৰিব পাৰিছো, আমি চৈতন্য শক্তি লাভ কৰিব পাৰিছো। গতিকে তুমি আমাক এৰি থৈ নাযাবা। আৰু তেতিয়া ভগৱন্ত পুৰুষে উদ্ধৱক ক'লে প্ৰৱেশটো হয়ম শ্ৰীমদ ভাগৱতম তিৰুধায়ম উদ্ধৱ মই যাম গ'লো। তিৰুধায়ম মানে যাম। প্ৰৱেশটো হয় মই পুনৰ প্ৰৱেশ কৰোঁ। ক'ত মই প্ৰৱেশ কৰিম? শ্ৰীমদ ভাগৱত অৰ্ণৱ। অৰ্ণৱ মানে হ'ল সাগৰ বা সমুদ্ৰ। মই ভাগৱত মহাসমুদ্ৰৰ মাজত বিলীন হৈ যাম। কিন্তু বাকীবিলাক অৱতাৰ ধাৰণ কৰি কৰি যেতিয়া মই এই ধৰাধাম এৰি গুচি যাওঁ, তেতিয়া মই ক্ষীৰ সাগৰলৈ যাওঁ। কিন্তু এইবাৰ তুমি মোক অত্যন্ত অনুৰোধ কৰিছা, তোমাৰ লগত মই থাকিব লাগে। গতিকে মই তোমাৰ কথা ৰাখিম উদ্ধৱ, যিহেতু তুমি মোৰ মহাভক্ত। সেইকাৰণে মই তোমাক কওঁ শুনা,
মই শ্ৰীমদ ভাগৱত মহাসমুদ্ৰৰ মাজত নিহিত হৈ